নমস্কাৰ পুনৰ স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈকে। দাদা এজনে ফোন কৰিছিলে মিৰ্জাৰ পৰা যে এখন স্কুলৰ ভিতৰত সাপ এটা সোমাই আছে বুলি কৈছে। তেনেহ'লে গৈ পেলাই আমি সাপটো উদ্ধাৰ কৰিম আৰু আপোনালোকৰ ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। তো আপোনালোকে দেখিবলৈ পাইছে স্কুলৰ ভিতৰৰ টেবুলখনত ইয়াত এডাল ধুন্দুলি ভেটিয়া সোমাই আছে আৰু ইয়াৰ ইংৰাজী নাম হৈছে কপাৰ হেডেড ট্ৰিংকেট স্নেক। এইডাল হৈছে এডাল অবিষাক্ত সাপ, মানে নন ভেনামাছ হয়। তো আমি সাপটো ধুনীয়াকৈ উদ্ধাৰ কৰিম আৰু গোটেইখিনিক আমি এৱাৰনেছ এটা দি দিম। তেনেহ'লে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণৰূপে। এটা চিনি পাইছা তোমালোকে? এই চিনি পাইছা না আপনি? কোনে কোনে চিনি পাইছা? চিনি পাইছা? এইটো কেঁচিয়া গুম হয়, এইটোৰ ওপৰত বিষ নাই, বুজিছা? এনেকুৱা সাপে কামুৰিলে একদম ভয় নকৰিবা কেতিয়াও। ইয়াক ইংৰাজীত কোৱা হয় কপাৰ হেডেড ট্ৰিংকেট স্নেক। এইডাল কি বুলি কয় ইংৰাজীত? কপাৰ হেডেড ট্ৰিংকেট স্নেক। অসমীয়াত ইয়াক কোৱা হয় কেঁচিয়া গুম বা বাগৰাজ, তোমালোকৰ এইফালে বেলেগো ক'ব পাৰে। তো এইডাল সাপৰ বিষ নাই। তো আমি এতিয়া সাপটোক ভৰাই দিম ধুনীয়াকৈ। তো আমি এতিয়া ধুনীয়াকৈ সাপটো বেকিং কৰি ল'লোঁ আৰু গোটেইকেইটা ষ্টুডেণ্ট আৰু আমি সন্মানীয় ছাৰ বাইদেউসকলকো আমি সাপটোৰ বিষয়ে অলপ এৱাৰনেছ কৰি দিলোঁ। এইডাল হৈছে অবিষাক্ত সাপ। তো সাপ আমাৰ নেচাৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। তো গোটেইকেইটাক আমি ধুনীয়াকৈ এৱাৰনেছ অলপ কৰি দিয়াৰ পিছত আমি এতিয়া সাপটো প্ৰাকৃতিক পৰিৱেশত মুকলি কৰি দিম। তো চাই থাকক আপোনালোকে গোটেই সম্পূৰ্ণ ভিডিঅ'টো। এইটোতো বিষ নথকা সাপ আৰু তোমালোকে বিষ থকা সাপ যেনে আমাৰ গোৱালা সাপ বা চকৰি ভেটি সাপ আৰু আমাৰ ইয়াতে পায় এটা লেখা মানে কলা শংখচূড়। এইকেইটা বহুত বিষাক্ত সাপ হয়। তো সেইকেইটা কামত সেইকেইটা অলপ ৰাতি ওলায়। যোনটো কলা শংখচূড় হয় সেইটো এটা মুচুৰা গুমত দৰে আছে কলা শংখচূড়, আৰু এটা আছে গোটেই কলা, মানে সেইটো কলা শংখচূড় বুলি কয়। ইংৰাজীত কোৱা হয় লেচাৰ ব্লেক হেড। এইটো বহুত বিষাক্ত সাপ। তো আমি সাপটো ধুনীয়াকৈ উদ্ধাৰ কৰি ল'লোঁ আৰু গোটেই ল'ৰা ছোৱালীখিনিয়ে বাই বাই দি দিলে। তো মই আজিলৈ এৰিছোঁ, আকৌ লগ পাম এটি নতুন ভিডিঅ'ত। এতিয়া আমি সাপটো ৰিলিজ কৰিব যাম, চাই থাকক।